এতিয়া সম্মানীয় আমাৰ পুৰস্কাৰটো ইয়াত আজিৰ এই প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰিব নোৱাৰিলে তথাপি বঁটা হিচাপে এটা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তোমালোকে নাম মাতি দিব লাগিব নেকি এজন এজনকে আহাচোন পুৰস্কাৰ পোৱা বাহিৰে বাকী সকলোৱে আহাচোন আহা প্ৰতিযোগিতাৰ অনুষ্ঠানখনি ইমানতে অন্তঃ বুলি ঘোষণা কৰা হ'ল। বহুমূলীয়া ভাষণ ৰাখিবৰ কাৰণে মই এইখিনিতে অনুৰোধ জনাইছোঁ। অসম বিশ্ব জনজাতি ছাত্ৰ সন্থা জিলা সমিতিৰ উদ্যোগত বেদনী জনমন্দিৰ প্ৰাংগণত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল। মই সঁচাকৈ আনন্দিত হৈছোঁ। আমি যিহেতু এইদিনে প্ৰথম এই পূজাৰ লগত একেলগে দেখিলোঁ, আমি শুনিছিলোঁ যে চাহ জনজীৱতা কৃষিৰ লগত সম্পৰ্ক থকা আমাৰ জনগোষ্ঠীয় যিখিনি আমি যিবিলাক উৎসৱ পালন কৰোঁ, বড়োসকলৰ বৈশাগু ঠিক তেনেকৈ পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰা একোখন উৎসৱ বা পূজা এই ধৰণে কৰম পূজা চাহ জনজাতিসকলৰ পৰম্পৰাগত কৃষিভিত্তিক অনুষ্ঠান। এই অনুষ্ঠানৰ মত শস্য কৰা হয় বা খেতি বাতি কৰা হয়। এই খেতি বাতিখন যাতে ভালে কুশলে থাকে, যাতে খেতি পথাৰ বা শস্য উৎপাদন খুব ভালকৈ কৰম পূজা পালন কৰা হয়। আৰু সেই হিচাপে এইবুলিও বিভিন্ন চাহ বাগান
বা চাহ জনবসতি অঞ্চলবিলাকৰ উপৰিও জিলাভিত্তিক আছিল। আমি যথেষ্ট আনন্দিত। জনগোষ্ঠীটোৰ এনে পূজা বা এনে এই প্ৰচেষ্টাৰ জৰিয়তে উদ্যোক্তা সমিতি তথা আমাৰ নেতৃবৃন্দৰ লগতে এই অঞ্চলৰ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃবৃন্দলৈ মই আহ্বান থাকিম, প্ৰতি বছৰে এই অনুষ্ঠানে যাতে আপোনালোকে এই